কুবাক আজি মই প্ৰেং এটা কৰিম কি প্ৰেংক কৰিবা মই আহিছে বুলি বায়ে গম নাপায় নহয় মই পাকঘৰত গৈ লুকাই থাকিম তাৰপিছত বা আহিব নহয় তাৰপৰা হেৰি নকবা তুমি দেই নকওঁ হ'ব হা লুকাই থাকা হা 2টা বাজিবলৈ হ'ল কোনোবা দৌৰা বেচেৰি ইমান ভাবিলে যে বাইকক আজি অকণমান প্ৰেংক কৰিম বুলি কিন্তু তাই ছাকচেছফুল নহ'লে কাৰণ আমাৰ মহাৰাণীয়ে গমেই পাই থাকিলে যে তাই আজি আহিছে সেইদিনাখনি ভণ্টিৰ ঘৰলৈ গৈছিলোঁ যে গাইজ তাই মানে মোক কচু পিটিকা বনাই খোৱালে আজি মোৰ টাৰ্ণ আছিলে মই আজি ক'লা কচু ঠুৰিৰে শুকান মাছৰ ধুনীয়া এখন চাটনি নহয় আচলতে পিটিকা বুলি ক'ব পাৰি আমাৰ অসমীয়া ভাষাত শুকান মাছ আৰু কচু ঠুৰিৰে পিটিকা অকণমান বনালোঁ তাৰপিছতে অকণ ভাজি বনালোঁ ৰঙালাও আলু আৰু ফুলকবি বন্ধাকবি মিক্স দি দিছিলোঁ আৰু তাৰপিছতে মাছৰ পেটু আৰু মাছৰ মূৰেৰে বেঙেনা অকণমান জ্বলা ভাজি বনালোঁ তাৰপিছতে আকৌ ভাবিলোঁ জোলটো কিবা এটা বনাবই লাগিব ন শুকানেনো কেনেকৈ ভাত খাব পটাপট বজাৰলৈ গৈ লৈ পেলাই এটা ঔটেঙা আনি পেলাই মই ঔটেঙা আৰু আলু খচি পেলাই মাছৰ অকণমান জোল বনালোঁ আজি কমলকাপ মাছ আনিছিলোঁ গাইজ খাবলৈ খুব সোৱাদ হৈছিলে আমাৰ খানা আমাৰ চুনচুনি আৰু মহাৰাণীয়ে বহুত ধুনীয়াকৈ আজি ভাত সাজ খালে একেলগে এয়া মই মোৰ চব্জিকণ তেল মাৰিলোঁ আমাৰ খানা খুব টেষ্টি আছিল আজি আপোনালোকেও কেতিয়াবা এনেকৈ বনাই খাব চাবচোন দুপৰীয়া খুব ভাল লাগে এনেকৈ খাই এয়া চাওকচোন দেখিলেই নহয় খানা খাই বৈ ৰ'বলৈ সময়েই নাই মানে পাৰ্কলৈ লৈ ব'লা দুইজনীকে লৈ গ'লোঁ বোলো খেলা আজি কিমান মন যায় খেলা বহুত দিনৰ মূৰে লগ পাই যে পূৰা ফূৰ্তি ময়ো অকণমান সিহঁতক হেল্প কৰি দিছোঁ ঝুলনাত লগত অলপ সময় খেলিও দিছোঁ তাৰপিছত আৰু আমি চবেই ঘৰা-ঘৰি হ'লোঁ আৰু গাইজ আজিৰ দিনটো আমাৰ অকণমান এনেকুৱাকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ হোপ আপোনালোকে চাই ভাল পায় বা ভাল পাব